মই দুলীয়াজনলৈকে অহা লাষ্ট এটা মিনি ভ্লগ চাই আপোনালোকে গম পাইছিলে যে তিতাবৰ আহি পাইছিলোঁ মা মই আৰু ভাইটিয়ে। চ' এয়া চাওক লাষ্ট মিনি ভ্লগটোত চাইছিলে যে তিতাবৰ আহিছিলোঁ, তিতাবৰৰ পৰা এনেকৈ গৈ আছোঁ চাহ বাগিচাৰ মাজে মাজে ট্ৰেইনখন গৈ আছে আৰু মা মই ভাইটিয়ে ধুনীয়াকৈ গৈ আছোঁ। ফাইনেলি আহি পালোঁ দুলীয়াজান ৰেলৱে ষ্টেচনটো। চাওক সঁচাই প্ৰথমবাৰৰ বাবে মই আহিলোঁ দুলীয়াজান ৰেলৱে ষ্টেচনলৈকে বুলি খুবেই ভাল লাগিছে আহি। আৰু শুনি আছিলোঁ দুলীয়াজানৰ কথাটো, মানে দুলীয়াজান ঠাইখিনিৰ কথাটো কোনে নাজানে, পৃথিৱীৰ ফেমাছ অইল আৰু গেছৰ কাৰণে ফেমাছ হয় আপোনালোকে জানি। তো এনেকৈয়ে ষ্টেচনৰ পৰা আহিলোঁ, আহি মোৰ অফিচ আহি পালোঁ। কিয় আহিছোঁ মই ক'ম বাৰু। তো অফিচত মই কামখিনি কৰি মানে জইন কৰিলোঁ আৰু বাকীখিনি কৈ আছোঁ। মই মা আৰু ভাইটি বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ দুলীয়াজানৰ। তো বাছ ষ্টেণ্ড আহি পালোঁ। আমি বৰ্তমান যাম বৰডুবিলৈকে যাম, জেঠা এজনৰ ঘৰ। তো বাছ ষ্টেণ্ডতে কিবা লৈ ল'লোঁ জেঠাহঁতৰ বাবে। তো ৰখি আছোঁ যাবৰ বাবে, গাড়ী এখন ঠিক কৰি আছোঁ। তো এনেকৈ এম্বেচেডৰ এখন পালোঁ আৰু ইয়াতে মই দাদাজনক সুধিছিলোঁ, ড্ৰাইভাৰ দাদাজনক, ইয়াতে এম্বেচেডৰ প্ৰায়কেইখন চলে। মই স্ক্ৰীণত লগাই দিছোঁ চাওক। সৌভাগ্য যে বিলুপ্ত প্ৰায় বুলিয়ে ক'ব পাৰি, আমাৰ ইফালেতো সেনেকৈ দেখাই নাযায়। সেই গাড়ী এখনতে উঠি ধুনীয়াকৈ আমি বৰডুবিলৈকে গৈ আছোঁ। এইখিনি অইলৰ অলপমান ব্ৰাঞ্চ হয়। মই মেইন ঠাই হয়নে নহয় নাজানো বাৰু, কিন্তু ইয়াতে কলনি হওক বা কোৱাৰ্টাৰ লগতে কিছু শাখা আছে আৰু মই আপোনালোকক দেখুৱাই গৈ আছোঁ। চাওক কি ধুনীয়া, চাওকচোন কি ধুনীয়াকৈ গাৰ্ডেনখন ডেক'ৰেশ্যন কৰিছে মানে। আৰু লগতে মই এটা কথা ক'ম, দুলীয়াজানৰ ৰাস্তা পদূলিবোৰ ইমানেই চাফ চিকুণ কি ক'ম, সঁচাই মানে মন ভাল লাগি গৈছে। আৰু মই তাকে কৈ আহি আছোঁ মা আৰু ভাইটিক, ইমান ধুনীয়া চাফ চিকুণ। আৰু ইয়াৰে এইবোৰ মেইন হ'ব পাৰে বা ব্ৰাঞ্চ হ'ব পাৰে নাজানো, যিহেতু অইল আৰু গেছৰ কাৰণে ফেমাছ আৰু দুলীয়াজানখন। তো ছিকিউৰিটিও ইয়াত পূৰা আছে, হাইটেক ছিকিউৰিটি। আই থিংক CISFে ডিউটি কৰে চাগে, মই সিমান জ্ঞাত নহয়। তো কি ধুনীয়া চাওকচোন মানে এৰিয়াবোৰ। তো শুনি আছিলোঁ দুলীয়াজানৰ কথা, গানতো শুনিছিলোঁ, আজি চকুৰ সন্মুখত প্ৰায়খিনি ঠাই দেখিলোঁ। তো এনেকৈ আহি পাই গ'লোঁ টিলিঙা মন্দিৰ। আমি এতিয়া নোসোমাওঁ বাৰু, জেঠাহঁতৰ ঘৰলৈকে গৈ আকৌ ৰিটাৰ্ণ আমি ৰাতি আহি ধুনীয়াকৈ দৰ্শন কৰিম। তো তেনেকৈয়ে মা মই ভাইটি গৈ আছোঁ টিলিঙা মন্দিৰলৈকে বুলি। তো এইটোৱে আছিল আজিৰ মিনি ব্লগ।